ৰঙলাও খেতিৰে কৃষি বিপ্লৱ বোকাখাট কুৰুৱাবাহী যোগনিয়া আৰু চহলা চুগুৰি অঞ্চলত অঞ্চলটোৰ কৃষকসকলে প্ৰায় ৩০০০ বিঘা মাটিত কৰিছে ৰঙলাও খেতি। ৰঙলাওবোৰ এতিয়া ছিঙিব পৰা হৈছে। পথাৰৰ পৰা ট্ৰেক্টৰ ট্ৰাকৰ জৰিয়তে ৰঙলাওবোৰ প্ৰেৰণ কৰা হৈছে দূৰ দূৰণিৰ বজাৰলৈ। বহু ৰঙলাও প্ৰেৰণ কৰা হৈছে বহিৰাজ্যলৈ। বৰ্তমান ইষ্ট ৱেষ্ট 137 আৰু অৰ্জুনাটো হৈ আছে বোকাঘাটত আৰু ধুনীয়াকৈ মাৰ্কেটিং হৈ আছে। ৰেটছবিলাকো ভালকৈ পাই আছে। ইষ্ট ৱেষ্ট 137 বৰ্তমান 6.5 ৰুপিজ 6.5 to 7.5 পাৰ কেজিকৈ গৈ আছে আৰু ধুনীয়াকৈ হৈ আছে। বিগত বৰ্ষত ৰঙলাও খেতি কৰি একেখিনি কৃষকে প্ৰায় 2 কোটি টকা উপাৰ্জন কৰিছিল। এবাৰ 6 কোটি টকা উপাৰ্জনৰ লক্ষ্য কৃষকসকলৰ। কাৰণ বিগত বৰ্ষত তেওঁলোকে শ্ৰীৰাম আৰু অৰ্জুন নামৰ প্ৰজাতি দুটাৰ ৰঙলাও খেতি কৰিছিল। সেই দুটা প্ৰজাতিৰ ৰঙলাওৰ চাহিদা কম আছিল আৰু গোটসমূহো সৰু আছিল। কিন্তু এই বৰ্ষত কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ সহযোগিতাত উন্নতমানৰ 137 নামৰ ৰঙলাও বিধৰ খেতি কৰিছে। কিমান মাটিত আচলতে ৰঙলাও কৰিছে? মোৰ ব্যক্তিগত 40-42 বিঘামান হ'ব। 40 গুটি ইয়াত কিমান দিছে? কিমান কিলো গুটি? 4 কিলো গুটি দিছিল। 4 কিলো গুটি কি জাতৰ দিছিল? মোৰ ইয়াত 3টা জাত আছে। এটা আছে শ্ৰীৰাম। শ্ৰীৰামটো গুটিবোৰ সৰু হয়, আমাৰ লোকেল বজাৰত বিক্ৰীৰ কাৰণে সুবিধা হয়। তাৰপৰা 2 নম্বৰটো হ'ল অৰ্জুনা। অৰ্জুনা আছে। এতিয়া আমি য'ত ৰৈ আছোঁ এইডৰাৰ অৰ্জুনা সঁচ কিমান ৱেট হয় এইবিলাক? আৰু অৰ্জুনাটো 5 কেজিলৈকে হয়। 2 কেজি বা 1 কেজি বা 5 কেজিলৈ। আৰু শ্ৰীৰামটো 1 কেজি বা 2 কেজিলৈ হয়। বহিৰাজ্যৰ বজাৰত বৰ্তমান ৰঙলাওৰ দাম কম। প্ৰতি কিলোত দাম 7 পৰা 8 টকা। এইকেইদিন নিতৌ 5-6 ট্ৰাককৈ ৰঙলাও বহিৰাজ্যলৈ ৰপ্তানি কৰি আহিছে কৃষকসকলে। এবাৰ 6 কোটি টকাৰ লক্ষ্যৰে আগবাঢ়িছিলোঁ ৰঙলাও খেতিটোত আৰু ইতিমধ্যে আমাৰ প্ৰায় 2 কোটিৰ ওপৰত ৰঙলাও ইতিমধ্যে আমি বহিৰাজ্যলৈ প্ৰেৰণ কৰিছোঁ। আৰু এটা কথা কি, বহিৰাজ্যত আপোনাৰ কিছুমান ডিমাণ্ড থাকে, মানে কি কোনটো জাতৰ তেখেতলোকক ৰঙলাও লাগে, আমি সেইমতে খেতিটো কৰোঁ। আৰু ইতিমধ্যে আমি যি 6 কোটি টাৰ্গেট লৈছিলোঁ আৰু এবাৰ বতৰো খুব ভাল আৰু আমি সেইটো কাৰণে আমি আশা ৰাখিছোঁ যে 6 কোটিটো আমাৰ এবাৰ আমি ফিল আপ কৰিব পাৰিম এতিয়ালৈকে, কাৰণ আমি 24-25 গাড়ী মাল অলৰেডি বহিৰাজ্যলৈ প্ৰেৰণ কৰিছোঁ। বোকাখাটৰ পৰা ধৰ্মেশ্বৰ হাজৰিকা, DY 365।